ইউৰিক এসিড হলে প্ৰটিন খাব পাৰি নে নোৱাৰি আৰু ইউৰিক এসিড হলে কেনেকুৱা ধৰণৰ খাদ্য বস্তু আমি এভয়েড কৰিব লাগে এনেকুৱা ধৰণৰ প্ৰশ্ন মই প্ৰায় পাই থাকো আৰু আমাৰ সকলোতকৈ ডাঙৰ ভুল ধাৰণা এটা হৈছে যেতিয়া আমাৰ মানে কোনোবা মানুহৰ ইউৰিক এসিড হয় বা ইউৰিক এসিড ধৰা পৰে তেওঁলোকে পোনপ্ৰথমে প্ৰটিনযুক্ত খাদ্য খোৱা বন্ধ কৰি দিয়ে সকলোৱে ভাবে যে প্ৰটিন বেছিকৈ খালে বা প্ৰটিনযুক্ত খাদ্য খালে ইউৰিক এসিড বেছি হৈ যায় কিন্তু সেইটো সম্পূৰ্ণৰূপে ভুল আৰু সেই ভুলটো কৰোঁ কাৰণে শেষত গৈ পেলাই আমাৰ শৰীৰত প্ৰটিন ডেফিচিয়েঞ্চি হয় আৰু লাহে লাহে আমাৰ বোন ডেনচিটি কম হৈ যায় বা জইণ্টছৰ পেইন আৰম্ভ হৈ যায় বা তেনেকুৱা বিভিন্ন ধৰণৰ বেমাৰ আজাৰে আমাৰ শৰীৰত দেখা দিয়ে ইনচুলিন ৰেজিষ্টেঞ্চ হয় প্ৰটিন যদি আমাৰ শৰীৰত কম হৈ যায় তেনেহ'লে ইনচুলিন ৰেজিষ্টেঞ্চ হোৱাৰ মানে বহুত বেছি সংখ্যক 80% চান্স আমাৰ বাঢ়ি যায় গতিকে যদি ইউৰিক এসিড হৈছে আপোনালোকৰ বা যদি আপোনালোকে ভয় খাই আছে বা ইউৰিক এসিড হ'ব পাৰে তেনেহ'লে সৰু সৰু কেইটামান কথা আপোনালোকে মন কৰিলে হ'ল বা কেইটামান কথা মানি চলিলে হ'ল ধুনীয়াকৈ আপোনালোকৰ 3 পৰা 6 মাহৰ ভিতৰত ইউৰিক এসিড সম্পূৰ্ণৰূপে কণ্ট্ৰলত আহি যাব প্ৰথম কথা প্ৰটিনযুক্ত খাদ্য খালে ইউৰিক এসিড বেছি নহয় আমি যদি পিউৰিনযুক্ত খাদ্য খাওঁ তেতিয়াহে আমাৰ শৰীৰত ইউৰিক এসিডৰ পৰিমাণ বাঢ়িব পাৰে এতিয়া পিউৰিনযুক্ত খাদ্য কোনবোৰত পায় যিবোৰত প্ৰটিন পোৱা যায় প্ৰটিন মানে কি সকলোবোৰ প্ৰটিনযুক্ত খাদ্যত পিউৰিন পোৱা নাযায় কিন্তু যিবোৰ ৰেড মিট আছে যেনেকৈ হ'ল ছাগলীৰ মাংস বা আমাৰ হাঁহৰ মাংস পাৰৰ মাংস বা যিবোৰ অৰ্গেন মিট মানে ধৰক আমি যে লিভাৰ ফ্ৰাই খাওঁ লিভাৰ বা আমি হাওঁফাও এনেকুৱা ধৰণৰ যে খাদ্য বস্তুবিলাক খাওঁ সেইবোৰত পিউৰিন বেছিকৈ পোৱা যায় গতিকে আপোনালোকে সেনেকুৱা ধৰণৰ মাংসহে আপোনালোকে এভয়েড কৰাটো উচিত কিন্তু আপোনালোকে যদি চিকেন খায় চিকেনৰ ব্ৰেষ্ট পাৰ্ট খায় তেনেহ'লে মানে বুকুৰ অংশখিনি খায় বা চিকেনৰ লেগৰ অংশখিনি খায় তাত কোনো ধৰণৰ আপোনালোকৰ মানে অসুবিধা নাথাকে আপোনালোকৰ ইউৰিক এসিড বেছি হ'লেও আপোনালোকে খাব পাৰে ছেকেণ্ড কথা হুৱে প্ৰটিন বহুতে ভাবে প্ৰটিনযুক্ত খাদ্য মানে হুৱে প্ৰটিন খালে মানে ইউৰিক এসিড বাঢ়ি যাব পাৰে কিন্তু হুৱে প্ৰটিন সম্পূৰ্ণৰূপে ছেফ হয় মানে ইউৰিক এসিডৰ সময়ত যদি ইউৰিক এসিড কাৰোবাৰ বাঢ়ি থাকে তাত কোনো ধৰণৰ পিউৰিনযুক্ত কোনো ধৰণৰ ছাবষ্টেঞ্চ নাথাকে উপাদান নাথাকে যাৰ ফলত আমি খুব ধুনীয়াকৈ হুৱে প্ৰটিন খাব পাৰোঁ আৰু প্ৰটিনযুক্ত খাদ্য আমাক লাগিব মই আগৰ ভিডিঅ'বোৰতো কৈছোঁ যে প্ৰটিন নোহোৱাকৈ আমি চলিব একেবাৰেই নোৱাৰোঁ 3 নম্বৰ কথা হ'ল যিবোৰ চালানী মাছ আমি খাই থাকোঁ ৰৌ মাছে হওক বা কচ মাছে হওক বা চন্দা মাছে হওক বা ভকুৱা মাছে হওক যিবোৰ চালানী মাছ সেইবোৰত পিউৰিন বহুত বেছি পৰিমাণে পোৱা যায় সেনেকুৱা ধৰণৰ মাছ খোৱাটো আপোনালোকে যিমান পাৰে বন্ধ কৰি দিব লোকেল মাছ আপোনালোকে সৰু জাতৰ মাছ খাব পাৰে বা লোকেল যিবোৰ ৰৌ মাছ পায় বা ভকুৱা মাছ পায় তেনেকুৱা ধৰণৰ মাছ আপোনালোকে খাব পাৰে 3 নম্বৰটো হৈছে ফাষ্ট ফুড জাংক ফুড ময়দাৰ বস্তু কাৰ্বহাইড্ৰেট বেছিকৈ থকা বস্তু আমি বাহিৰৰ যিবোৰ বস্তু খাওঁ সেইবোৰত পিউৰিন বহুত বেছি পৰিমাণে পোৱা যায় আমি কি কৰোঁ আমি প্ৰটিন খোৱাটো বন্ধ কৰি দিওঁ কিন্তু বাহিৰৰ খাদ্য বস্তুবোৰ আমি বন্ধ নকৰোঁ বাহিৰৰ খাদ্য বস্তুবোৰ যিমান পাৰোঁ আমি খাই থাকোঁ যাৰ ফলত কি হয় আমাৰ ইউৰিক এসিড কণ্ট্ৰলত কেতিয়াও নাহে গতিকে 3 নম্বৰটো হ'ল আপোনালোকে যিমান পাৰে বাহিৰৰ খাদ্য বস্তু এই পেকেটৰ খাদ্য বস্তু কোল্ড ড্ৰিংকছ যিমান চুগাৰী আইটেম আপোনালোকে খাব কোল্ড ড্ৰিংকছে হওক বা এনাৰ্জি ড্ৰিংকছ যিবোৰ আছে ষ্টিং হওক এনেকুৱা ধৰণৰ বস্তু যদি আপোনালোকে বেছিকৈ খাই থাকে ফ্ৰুট জুচ বেছিকৈ খাই থাকে আপোনালোকৰ ইউৰিক এসিড কেতিয়াও কণ্ট্ৰলত নাহে গতিকে এইখিনি কথা মনত ৰাখিব 4 নম্বৰটো হ'ল বহুত সংখ্যক লোকে এক্সাৰচাইজ একেবাৰে নকৰে যিমান পাৰে আপোনালোকে এক্সাৰচাইজ কৰক জিমত আহক জিমত আহি পেলাই এক্সাৰচাইজ কৰক যদি জিমত আহিব নোৱাৰে ঘৰত থাকি এক্সাৰচাইজ কৰক যদি ঘৰতো আপোনালোকৰ অসুবিধা হয় অকণমান বাহিৰত ওলাই যাওক পাৰ্কত ওলাই যাওক বা গছ গছনিৰ মাজত যাওক গৈ পেলাই অকণমান হ'লেও নিজৰ শৰীৰটোক সময় দিয়ক যিমানে আপোনালোকে এক্সাৰচাইজ কৰিব যিমানে আপোনালোকে ষ্ট্ৰেংথ ট্ৰেইনিং বা ৱেইট ট্ৰেইনিং কৰিব সিমানে আপোনালোকৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণটো লাহে লাহে কম হৈ আহিব এইকেইটা কথা আপোনালোকে মনত ৰখাটো খুবেই দৰকাৰ তাৰ লগতে কিছুমান শাক পাচলিও আছে যেনেকৈ ধৰক ফুলকবি যিবোৰ কবি আমি পাওঁ সেই কবি জাতৰ চব্জিবোৰ মানে শাক পাচলিবোৰ নাইবা আপোনাৰ পালেং শাক লাই শাক এনেকুৱা ধৰণৰ যদি চব্জিও আমি বেছিকৈ খাওঁ তেতিয়া হয়তো অকণমান ইউৰিক এচিডৰ পৰিমাণটো বাঢ়িব পাৰে এইবোৰ বন্ধ কৰিব নালাগে আপোনালোকে কিন্তু খোৱাৰ পৰিমাণটো আপোনালোকে কমাই দিয়ক সপ্তাহত এবাৰ বা দুবাৰ আপোনালোকে খাব পাৰে গতিকে এইকেইটা কথা যদি আপোনালোকে মানি চলে আপোনালোকৰ ইউৰিক এচিডৰ পৰিমাণ খুব সোনকালে কণ্ট্ৰলত আহি যাব প্ৰটিন খালে প্ৰটিন বেছিকৈ খালে আপোনালোকৰ ইউৰিক এচিডৰ পৰিমাণ কেতিয়াও নাবাঢ়ে কেৱল পিউৰিনযুক্ত খাদ্য আপোনালোকে যিমান পাৰে কম কৰি দিব তাৰ মাজত আৰু এটা কথা কওঁ যিবোৰ আমি পেকেট ফুড খাওঁ বা প্ৰচেছড ফুড খাওঁ গাহৰিৰ মাংস পেকেটত আহে গাহৰি মাংস বেয়া বাৰু কাৰণ গাহৰি মাংস ৰেড মিটত পৰি যায় সেইকাৰণে গাহৰি মাংস আপোনালোকে যিমান পাৰে ষ্টপ কৰিব যদি ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি আছে তাৰ লগত যিবোৰ পেকেটৰ ফুড আছে মানে পেকেটৰ প্ৰচেছড ফুড যিবোৰ আছে যেনেকৈ আমি ফ্ৰেঞ্চ ফ্ৰাইজ কিনি আনি পেলাই ঘৰত বনাই পেলাই খাওঁ বা তেনেকুৱা ধৰণৰ যে নাগেটছ হওক তেনেকুৱা ধৰণৰ বস্তু যিবোৰ আছে সেনেকুৱা ধৰণৰ বস্তু আপোনালোকে কমপ্লিটলি ষ্টপ কৰিব লাগিব আৰু সাধাৰণ এইকেইটা কথা আপোনালোকে যদি মানি চলে এইকেইটা কথা মানি চলিলে আপোনালোকৰ ইউৰিক এচিডৰ পৰিমাণ ধুনীয়াকৈ 3 পৰা 6 মাহৰ ভিতৰত কণ্ট্ৰলত আহি যাব একো ডাঙৰ কথা নহয় একো ইমান টান কামো নহয় একেবাৰে সহজ কথা কোনো একো মানে আপোনালোকে এনেকুৱা কৰিব নালাগে যে কেৱল বইলে খাই থাকিব লাগিব এনেকুৱা কৰিব নালাগে যে অকল মেডিচিনে খাই থাকিব লাগিব তেনেকুৱা কোনো কথা নাই মই যিখিনি কথা ক'লোঁ সেইখিনি যদি আপোনালোকে ধুনীয়াকৈ মানি চলে তেনেহ'লে আপোনালোকৰ ইউৰিক এচিডৰ পৰিমাণ খুব সোনকালে কণ্ট্ৰলত আহি যাব আৰু এটা ডাঙৰ কথা যদি পাৰে আপোনালোকে
ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিব 12 ঘণ্টাৰ পৰা 16 ঘণ্টাৰ ফাষ্টিং যদি আপোনালোকে থাকে তেনেহ'লে ইউৰিক এচিডৰ পৰিমাণ খুব সোনকালে আপোনালোকৰ কণ্ট্ৰলত আহি যাব গতিকে আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টো ইমানেই নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে ধন্যবাদ